বেবী জন্ম হৈছিলে ৰাতিপুৱা আপোনাৰ 4:35 তাৰপিছত বেবীটো হোৱাৰ পিছত আমি যিহকি চিভিলত আমাক ডক্টৰে ৰাখিছে তাৰপিছত আমি চিভিলত আছো আমাক 8 তাৰিখে ৰিলিজ দিছে 8 তাৰিখে আমি ৰিলিজ লৈ গৈছো যোৱাৰ পিছত আমি ৰাতি সন্ধিয়া 5টা মান বজাত পাইছিলো তাৰ পিছৰ দিনাখন আকৌ আমাৰ সেম বেবীটো মানে পুৰা হালদিয়া হৈ গ'ল চটপটাই আছে আমি তাৰ কাৰণে লগে লগে আকৌ ৰাতি 12টা বজাত আমি গাড়ী চাৰি লৈ পেলাই আমি ইয়াত আহিলো ইয়াত অহাৰ পিছত আপোনাৰ ডক্টৰে ইয়াৰ পৰা তুমুকি ৰেফাৰ কৰিছে তুমুকিত আমি গলো তুমুকি ডক্টৰে কৈছে যে তোমালোকে কি কৰি আছিলে ইমান জন্ডিছ হোৱালৈকে যে আজি 4 দিন 5 দিন হৈ গ'ল জন্ডিছ এইটো পাই আছে তোমালোকে কি কৰি আছা তাৰ পিছত আমি কৈছো যে আমি এইটো বিষয়ে একো নাজানো আমাক ডক্টৰে ৰিলিজ দিছে ছুটি দিছে আমি গুচি গৈছো তাৰ পিছত কৈছে যে ঠিক আছে ইয়াতটো নহব তোমালোকে গুৱাহাটী লৈ যোৱা গুৱাহাটী লৈ যোৱা বুলি কৈছে গুৱাহাটীলৈ মই মানে যাবলৈ ধৰক মোৰ তাত শক্তিও নাই বা মোৰ তাত ইমান পাইপও নাই যাব পাৰিম যে তাৰ কাৰণে মই ক'লো যে মই স্যাৰ গুৱাহাটী নাযাওঁ ইয়াতে আপোনালোকে কিবা এটা কৰক তেতিয়া ছাৰে কৈছে এতিয়া 99% চান্স নাই 1% চান্স আছে মই ব্লাডটো চেঞ্জ কৰি যাওঁ যদি হল ছাৰটো বহুত হেল্প কৰি পেলাই ব্লাডটো চেঞ্জ কৰিব চেষ্টা কৰিলে কিন্তু নোৱাৰিলে আপোনাৰ ইয়াৰলৈ আকৌ পুনৰ আনিছিলে ইয়ালৈ আৰু পুনৰ আনিলো তাতে মৃত্যু হ'ল প্ৰথমতে আপোনাৰ ৰিলিজৰ পিছত আকৌ পুনৰ ইয়ালৈ আনিছো ইয়াৰ পৰা ৰিলিজ ৰেফাৰ কৰিছে আৰু তুমুকিত আপোনাৰ সন্তান মৃত্যু হয় ইয়াৰ আগতো এটা মৃত্যু হৈছে ইয়াৰ আগত মৃত্যু আপোনাৰ ইয়াতে হৈছে মোৰ ইয়াতে হৈছে হয় হেতু 5 মাহৰ আছিল চাইছে আপোনাৰ মোৰ ডক্টৰ আপোনাৰ পলাশমণি ছাৰ আছিল পলাশমণি প্ৰথমটো পলাশমণি আছিল প্ৰথমটো পলাশমণি আছিল আপোনাৰ যিহকে ৰাতি মই ইয়াত আপোনাৰ 6টা মান বাজিত আবেলি 6টা মান বাজিত আহিছিলো আবেলি মই 6টা মান বাজিত যিহকে প্ৰথমটো লৈ পেলাই আহিছিলো তেতিয়া মানে কি 5 মাহৰ গাত আছিল অকমান ব্লিডিং হৈ আছিল এটো কাৰণ লৈ আহিছিল সেইদিনাখন আপোনাৰ ইণ্ডিয়া আৰু পাকিস্তানৰ খেল আছিল আৰু ছট পূজাৰ দিনাখন আছিল চিভিলত এটাও মানুহ নাই এজন আছে সেইজনে কৈছে বোলে এতিয়া একো নহব তুমি যোৱা ৰাতিপুৱা আহিবা সেই বুলি কৈছে মই তেও নামানি লেবাৰ ৰুমত লৈ গলো লেবাৰ ৰুমতো কৈছে এতিয়া বোলে কোনো নাই চেক কৰি পঠাই দিলে পঠাই দিয়া ঘৰত যোৱা 1 ঘণ্টা মানৰ পিছতে 5 মাহৰ বেবীটো মানে নিজে জন্ম ওলাই আহিলে তেতিয়া যে অকমান কেয়াৰ কৰি যদি মানুহজনী ঘৰটো হেতু প্ৰথমটো ক্ষেত্ৰত তেতিয়া সেই 5 মাহৰ পোৱালিটো যেতিয়া মোৰ হ'ল তেতিয়া পোৱালিটো নাবাছে মই লগে লগে আকৌ এম্বুলেন্স ফোন কৰি লৈ পেলাই ইয়ালৈ আহিলো ইয়াত আহি যেতিয়া এইটো ঘটনা আপোনাৰ এইটো হৈছে আপোনাৰ 1 বছৰৰ পিছত হেৰুৱালো আমি 10 জনৰ বাবে ওলাই আহিছো আৰু আমাক ন্যায় লাগে এতিয়া চাওক কোনে চাইছিলে পলাশমণি ছাৰে চাইছিলে আৰু চিলড্ৰেন বিভাগৰ ডক্টৰ কোনে চাইছিলে নাজানো অকল যে পলাশমণি ছাৰৰে দুখ আছে আমি সেইটো নাভাবো আচলতে চিলড্ৰেন বিভাগৰ ডক্টৰে দেখাই নকৰিলে হয় হয় আজি তেওঁলোকে ধৰক এইটো জানিব বিচাৰিব লাগিছিলে ন আমি কি কাৰণে আহিছো কিন্তু কোনো মানে সকলোৱে মানে ঘৰলৈ যাবলৈহে চালে আৰু এতিয়া চাওক চৰকাৰে ইমানখিনি সুবিধা দিয়াৰ পিছতো ডক্টৰ নাৰ্ছৰ সম্পূৰ্ণ ইয়াত গাফিলতি আছে হয় নাই এতিয়া ধৰক সাধাৰণ মানুহ আহে ধৰক চৰকাৰী ইয়াত কিন্তু কোনো নিৰাপত্তা ইয়াত পোৱা নাযায় আচলতে কেনেকৈ হেৰুৱাবলগীয়া হয় 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 এতিয়া আমি অকল মানে কি আৰু আমি ন্যায় বিচাৰো যাতে আমাৰ নিচিনা অন্যও যাতে ধৰক আখালৈ ঘূৰি যাব নালাগে খুব দুখিত হৈছিলো মই অকণ আউট অফ চিটি থকাৰ কাৰণে আহিব পৰা নাছিলো তো আহি কিনে দাদাৰ অৱস্থা চাই মোৰে খুব বহুত বেছি বেয়া লাগিছিলে তাৰপিছত ময়ো তেওঁক ক'লো যে নাই এনেকৈ এৰি দিলে নহ'ব আগৰ বাচ্চাটো এনেকৈ হৈছে হয়তো সেই হস্পিটেলখনত এনেকৈ চাগে বহুতে প্ৰাণ হেৰাব লগা হৈছে তো সেই ক্ষেত্ৰত মই কৈছোঁ নাই আমি আজি গৈ কিনে ছুপাৰিনটেণ্ডেণ্টৰ লগত কথা পাতিম কিন্তু ছুপাৰিনটেণ্ডেণ্টৰ সহায় আমি নাপালোঁ তাৰ উপৰি বাচ্চা আমি যেতিয়া ডক্টৰৰ লগত মই বিশেষকৈ কথা পাতোঁ তেতিয়া তেওঁ কয় বোলে নাৰ্ছেও বোলে বাচ্চা জন্ম কৰিব পাৰে বুলি তেওঁ মোক এটা কথা ক'লে আৰু ডক্টৰজনে কৈছে আৰু এজন ডক্টৰ আছিলে পলাশমণিয়ে ক'লে যে ডক্টৰ বোলে সেইদিনাখন ডক্টৰ নাছিলে যোনদিনাখন বেবীটো জন্ম হৈছে নহ'লে ডক্টৰ থকা হয় হয়তো সেইদিনাখনে কিছুমান টেষ্ট হ'লে হয় যাৰ বিনিময়ত জণ্ডিছটো ধৰা পৰিলে আজি ইমানখিনি জণ্ডিছটো নাবাৰিলে হয়তো বেবীটো আজি থাকিলে হয় আৰু ৰিলিজ দিয়াৰ সময়তো একো মানে তেওঁলোকৰ ফালৰ পৰা মই ইমানটো দূৰলৈ বুজিছোঁ যে তেওঁলোকৰ ফালৰ পৰা একো টেষ্ট বা এনেকুৱা নকৰাকৈ তেওঁলোকৰ নিজৰ মঠতে বেবীটো ৰিলিজ কৰি দিয়া বিনিময়ত আজি ইমান ডাঙৰ এটা দুৰ্ঘটনা হৈছে আশা কৰোঁ যাতে আগন্তুক দিনত এইটো হস্পিটেলত এনেকৈ কোনোৱে নিজৰ বাচ্চা পোৱালি হেৰুৱাব লগা নহওক সেইকাৰণে আজি আমি এই ধৰ্ণাৰ হেৰিটো কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত